ৰাইজ মই যে কৈছিলোঁ যোৱা ভিডিঅ'ত যে ঘাঁহ অলপমান পেলাওক, ঘাঁহ পেলালে একঠা মাটি ঘাঁহ পেলালে যে কি হয় আপোনালোকে চাওকচোন। এয়া এতিয়া এই ঘাঁহ পেলাইছে, এতিয়া কাটি কাটি অলপ কাটিছে, এয়া ঘাঁহ ম'হক খুৱাই আছে। চাওকচোন ঘাঁহ কিমান ধুনীয়া ঘাঁহ হৈছে, ক'লেতো বিশ্বাস নকৰে আপোনালোকে। চাওকচোন এই ঘাঁহ কাটিছে অলপ আজি এইখিনি কাটিছে ম'হক খুৱাইছে। এনে খুৱাওঁতে প্ৰায় 2 মাহ লাগি যাব। এইখিনি ঘাঁহ 2 মাহত দুমাহত মানে হৈ যাব, খুৱাব পাৰিব। 2 মাহ হ'লে তেতিয়া মানে বন ঘাঁহ ওলাবই, ঘাঁহৰ অভাৱ নাথাকিব। দেখিছে ইয়াত বেচিব পাৰে, এতিয়া বেচিবও আৰু নিজৰ গৰু ছাগলী মানে যিমান আছে চব খুৱাই গৈ থাকিব। কষ্ট নহয়, অকণমান খেতি মানে কৰি থ'লে আপোনাৰ কোনো অসুবিধা নাই, পইচা লুটিব পাৰিব। ধন্যবাদ।